সামান্য টকা খৰচ কৰি যদি ঘৰত আপোনালোকে বাটা স্পাৰ্ক ফ্ৰাইটৰ নিচিনা এটা কোম্পানী খুলিব বিচাৰে আৰু মাহেকত যদি 40 50 60 70 হাজাৰ টকা উপাৰ্জন কৰিব বিচাৰে তেতিয়াহলে আজিৰ ভিডিওটো আপোনাৰ বহুত ইম্পৰ্টেন্ট ভিডিও আপোনালোকে ঘৰত এনেকা স্যান্ডেল বনাব পাৰিব কেনেকা বনায় আজিৰ ভিডিওটো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰো দাদা কি কখনো আপনি 30000 দি মেশিন লৈ মেহনত কৰক মাহত 50 কিয় 60 70 হাজাৰ লৈ আপনি ইনকাম কৰিব আপুনি বিচাৰি আছে নেকি এটা মোবাইল কিনিব যদি মোবাইল নিবৰ কাৰণে 20 25 30 50 হাজাৰ টকা এটা খাসি ৰাখিছে আপুনি আজি মোবাইল কিনা আপোনালোকে বাদ দিয়ক বা যদি আপুনি অলপ পইচা বচাই ৰাখিছে ন কিবা এটা বস্তু কিনিবলৈ এই পইচাটো আপোনালোকে বস্তুটো নিকিনিব এনেকুৱা এটা আজি ব্যৱসায়িক আইডিয়া লৈ আহিছো আপোনালোকৰ কাৰণে যেটো ভিডিও চোৱাৰ পিছত আপোনালোকে ক'ব আপোনালোকে মোক ক'ব থ্যাঙ্কস আ লৰ্ড বুলি ক'ব আৰু আজিৰ ভিডিওটো চোৱাৰ পিছত এটা শেয়াৰ কৰি দিব কাৰণ এইটো ভিডিওৰ জৰিয়তে অলপ হলেও নিবনুৱা সমস্যা আমাৰ অসমৰ পৰা নাইকিয়া হৈ যাব আপোনাৰ হাতত যিখিনি সেভিং কৰি ৰাখিছে অলপ টকাখিনি এবাৰ খৰচ কৰিব লাগে আৰু মাহেকত আপোনালোকে 50 60 1 লাখ টকা যিমান কষ্ট কৰিব সিমান টকা উপাৰ্জন কৰক তো মই আজি গুৱাহাটী আছো গুৱাহাটী নৰ্থবমা আছো গোটেইখিনি আপোনালোকে ভিডিওটোৰ শেষলৈকে চাব ফুল ভিডিও চাব আপোনালোকে আজিৰ ভিডিওটো স্কিপ নকৰিব আপোনালোকে গোটেইখিনি মই দেখুৱাম আজি আৰু একদম কম খৰচত আপোনালোকে কেনেকৈ ভাল এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে সেইটো আজি আপোনালোকক দেখুৱাম তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰিছো ভিডিওটো একদম শৰ্টকে বনাম যদি আপোনালোকে ভালকে চাই তেতিয়াহলে আপুনিও আৰম্ভ কৰিব পাৰিব ঘৰত এটা কোম্পানী আৰম্ভ কৰিব পাৰিব তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো এটা ভালে শুনা পালে একদম কম খৰচত এটা বলে ব্যৱসায় আৰম্ভ কৰিব পাৰি কেনেকৈ কি মোক অলপ বুজাই দিয়ক মোক শিকাই দিয়ক এইটো হল মোৰ স্যান্ডেলৰ বিজনেস স্যান্ডেল বনোৱা মেশিন পাব ৰ মেটেৰিয়েল পাব এইবাৰ যিমানখিনি গোটেই বস্তুখিনি মোৰ ইয়াতে পাব খুব কম খৰচৰ ভিতৰত এটা ভাল এটা বিজনেস কৰিব পাৰিব নেকি কৰিব পাৰিব মই ডিটেইলছ কৈ আছো আপোনাৰ এটা পেপাৰ প্লেট থকা যেটো ভাত খোৱা প্লেট যে থাকে হেটো মেশিন পাব ৰ মেটেৰিয়েল পাব গোটেইখিনি বস্তু পাব এই মানুহ দুজন যে আছে এইটোকে দেখা এখাতে দেউ দুজন হল আপোনাৰ আমিনগাঁৱৰ আমাৰ গুৱাহাটীৰ লোকেল ওচৰৰে আজি 6 মাহ মান হল মোৰ পৰা মেশিন লৈছে বিজনেস কৰি আছে আজি আকৌ মাল লব আহিছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰটো আমিনগাঁৱত আপোনাৰ ক'ত দাদা আমিনগাঁও দাদা কিমান দিন হল এই ব্যৱসায়টো আপোনালোকে কৰাত মোৰ 6 মাহ মান হৈছে 6 মাহ কি কৰে আপুনি কি ব্যৱসায় কি কৰে স্যান্ডেল ডিটেইলছত কওক না ইয়াৰ পৰা মই মেচিনো লৈ গৈছো স্যান্ডেল বনা যেটো মেচিন কাটিংৰ এটো লৈ গৈছো আৰু মই ৰ মেটেৰিয়েল বিলাকো ইয়াৰ পৰা লৈ যাম আচ্ছা লৈ যায় আপুনি কৈ ব্যৱসায় কৰি আছে মোটামুটি মোক এটা আইডিয়া দিয়ক আপুনি ব্যৱসায়টো কৰি সুখিনে চলি আছে আৰু আপুনি ব্যৱসায়টো কৰি সুখিনে সুখী ভাল প্ৰফিট কৰি আছে ধন্যবাদ ভাল লাগে লগ পাই আপোনালোকে মোক মন্তব্য দিয়াৰ কাৰণে ধন্যবাদ বাই বাই দাদা পিছত আকৌ লগ পাম আপোনালোকৰ দোকানত কেতিয়াবা যাম আপোনাক মানে বুজাইছো ধৰক লাইভ আপোনাৰ কাটি কেনেকে দেখাবলৈ কি কৰে গোটেইখিনি দেখাই দিম এই মেচিন বিলাক হল আপোনাৰ বেয়াৰিং থকা আপোনাৰ এটো হল আপোনাৰ হাইড্ৰলিক মেচিন ইয়া দেখিবলৈ পাইছে হাইড্ৰলিক মেচিন আৰু ইয়া হল বেয়াৰিং থকা মেচিন আপোনালোকে দেখিবলৈ পাইছে তো আপোনাৰ এইবিলাক স্যান্ডেল বনোৱা মেচিন হয় স্যান্ডেল বনোৱা মেচিনৰ তিনটা কোৱালিটি মতাতে পাব এটা স্প্ৰিং থকা পাব স্প্ৰিং এটা মানে অলপ হেভিৰ ভিতৰত পাব 25000 আছে 30000 আছে আৰু বেয়াৰিং থকা এনেকুৱা ললে 35000 টকাৰ মেচিন প্ৰত্যেকটো মেচিনৰ লগত আপুনি এনেকুৱা সেট পাব গ্ৰাইন্ডাৰ এটা পাব তাৰপিছত এনেকুৱা আপোনাৰ এনেকুৱা যে ফৰ্মা আছে এইবিলাক 10 পিস পাব 10 সাইজৰ 10টা পাব তাৰ পিছত আপোনাৰ ফিতা লগাটো পাব পলিশ কৰা বস্তু পাব মেচিনৰ হ্যান্ডেলটো পাব এই গোটেই সেটটো মিলি আপোনাৰ 25000 30000 35000 বেলেগ বেলেগ কিমান টকা লৈকে আছে হাইয়েস্ট কিমান হাইয়েস্ট তো আপোনাৰ 4-5 লাখ লৈকে আপনি কিনিব পাৰে আমাৰ ধৰক নিবনুৱা মানুহৰ কাৰণে ম্যাক্সিমাম 35000 হলে আৰু ধৰক 15000 টকাৰ যদি ৰ মেটেৰিয়েল 50000 এর ভিতৰত ধুনীয়া ব্যৱসায় আৰম্ভ কৰিব পাৰে স্টাৰ্ট কৰি আকৌ সেল কৰিব পাৰিব বাবা এজন মানুহে ভালকে ব্যৱসায় কৰে আপোনাৰ হিচাপত কিমান টকা উপাৰ্জন কৰিব পাৰিব এতিয়া ধৰক উপাৰ্জনটো হল তেওঁৰ বিজনেসটো কৰাৰ ষ্টাইলত আপুনি মেচিন এটা মোৰ পৰা লৈছে লৈ আকৌ কাম নকৰিলে আপুনি ঘৰত বহি থাকিলে অলপ একদিন দুদিন ঘুৰিলে নকৰিলে তেতিয়া আপোনাৰ বেনিফিট নহয় যদি কষ্ট কৰে এনেকুৱা কাস্টমাৰ আছে এটা মেচিনৰ পৰা 3টা লোৱা মানুহ আছে আকৌ এনেকুৱা কাস্টমাৰ আছে তেওঁ এটা লৈ সাকসেস কৰিব নোৱাৰে আপুনি খেতি কৰিলে যদি আপুনি যায় এবাৰ ধান ৰুই থৈ আহিলে আপনি গোটেই বছৰটো নগলে এমাহ পিছত আপনি ধান কাটিব গলে ধান পাব নেকি খেতিত আপনি মাজে মাজে যাই খবৰ লগাব লাগিব তেতিয়াহে আপোনাৰ লাভ হ'ব আপনি 30000 দি মেচিন ললে ভাবিলে যে মই মাহত 50000 নহব আপনি 30000 দি মেচিন লৈ মেহনত কৰক মাহত 50 কিয় 60 70 হাজাৰ লৈ আপনি ইনকাম কৰিব পাৰিব দাদা কৰাটো মোৰ শুনি ভাল লাগিছে আপোনাক সৰু আৰু এটা উদাহৰণ দিও মোৰ এটা চেনেল আছে মোৰ মাত্ৰ 1200 সাবস্ক্ৰাইবাৰ আপোনাৰ 3 লাখ 4 লাখ সাবস্ক্ৰাইবাৰ কিহৰ কাৰণে হৈছে আপনি ঘুৰি আছে এটু লৈ ধান্দা কৰি আছে এইকাৰণে হৈ আছে মানে কাম কৰা নাই মোৰ হোৱা নাই মানে মই যি গম পালো এটা কথা যদি আপুনি মেহনত কৰিব পাৰে তেতিয়া সাকসেস তেতিয়া 100% সাকসেস হ'ব কোনো অসুবিধা নাই এই সকল মানুহে কি 6 মাহৰ পৰা ৰেগুলাৰ মাল নি আছে নেকি আপোনাৰ এইবিলাক সদায় মাল মই কলো কি আপোনাক এটা মেচিন লৈ কিনে 3টা মেচিন লোৱা মানুহ আছে মেচিনটো বনাই কেনেকৈ অলপ ধৈৰ্য ধৰক দেখুৱাম ইয়াৰ আগতে মই মেটেৰিয়েল দেখুৱাই দিওঁ আৰু চাওক চেণ্ডেলৰ ফিটা আপোনালোকে দেখিবলৈ পাইছে এয়া চেণ্ডেলৰ ফিটা এয়া আপোনালোকে দেখিবলৈ পাইছে চাই লওক
বিভিন্ন ধৰণৰ মাল আছে কোৱালিটি হিচাপত আপোনাৰ দাম হ'ব এইবিলাক মই স্ক্ৰীনত যিটো নাম্বাৰ আপুনি দি দিব তাতে ফোন কৰিব কন্টেক্ট কৰিব মোক ডিটেইলছ পাই যাব আৰু তেওঁ পৰাপক্ষত আহাটো ভাল আৰু এনে কিছুমান মানুহ ধৰক ফোন কৰি থাকে এনে অযথা ফোন কৰি লাভ যদি আপুনি ব্যৱসায় কৰিবলৈ ইন্টাৰেষ্টেড আছে তেতিয়াহে ফোন কৰিব নহলে আপুনি ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ থাকি যাব পিছলৈ আপুনি চাব পাৰিব আৰু এইটো যে মেচিন দেখা পাইছে এইটো হল আপোনাৰ পেপাৰ প্লেট বনোৱা মেচিন ডিছ বনোৱা মেনুৱেলো পাব হাইড্ৰলিকো পাব সিঙ্গেল ডাবল ডাই সব এই যে দোকানত যে পেপাৰ আপনি বিয়াসিয়াত যে আপনার ভাত খোৱা যে ফালতু যে আছে ৰাখিব এই ভাত খোৱা যে এনেকুৱা থালি আছে হেৰি আছে এইবিলাক বনোৱা মেচিনো পাই যাব ৩৫,০০০ পৰা পাই যাব ৩৫,০০০ পৰা স্টাৰ্টিং প্ৰাইস মই যিমান পাৰো কাস্টমাৰ কমত দিব চেষ্টা কৰো মই মিনিমাম এটা লাভ ৰাখি মেচিনটো বিক্ৰী কৰা মোৰ মতলব নহয় পিছত যে তেওঁ ৰ মেটেৰিয়েল ল'ব মালখিনি ল'ব এটোহে মোৰ ধান্দা মেচিনৰ কোৱালিটি ভাল পাব দাম কম পাব দাদা এটা কাম কৰক এতিয়া মোক কেনেকে বনাই আপুনি সেইটো দেখুৱাই দিও বনাই কেনেকে তেওঁলোকে এয়া লাইভ আপোনালোকক দেখুৱাম দাদা দেখুৱাই দিয়কচোন ডাইটো এয়া ডাই আপোনালোক দেখিবলৈ পাইছে আৰু এয়া হল এনেকে দিব হয় এইটো আপুনি এটা ৰাইট সাইড ওলাই যাব আমাৰ হয় হয় এইটো আপুনি মেচিনৰ ভিতৰত এনেকে দিলে হয় হয় ইয়াৰ পিছত আচ্ছা এতিয়া আমাৰ হেণ্ডেলটো আছে যে হেণ্ডেল হয় হাইড্ৰলিক মেচিন হয় 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 এইটো আপুনি এনেকে প্ৰেছ কৰিব হয় কাটি গল এটা কাটি গল এই মজা কাটি গল এটা আমাৰ ৰাইট সাইডৰ হয় সব ৰাইট সাইডৰ সিলিন্ডাৰ হৈ গল লেফট সাইড কেনেকে বনাব হয় হয় লেফট সাইড যদি আপুনি বনায় হয় ঠিক এনেকে সেই ৰাবাৰ সিটটোৰে উল্টাই দিব এটা আকৌ মেচিনত এনেকে ঘুমাই দিব ঘুমাই দি আকৌ এইটো প্ৰেছ কৰিব প্ৰেছ কৰাৰ লগে লগে এটা আপোনাৰ চাওক লেফট সাইড হৈ গল এটা আপোনাৰ লেফট সাইড হৈ যাব মই আচৰিত অবাক 1 মিনিট না লাগিলে এজোৰ স্যান্ডেল বনাও হয় 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 এতিয়া আমাৰ লেফট ৰাইট দুটা হৈ গল হয় 1 মিনিটের ভিতর এজোৰ স্যান্ডেল ৰেডি হৈ গল কেনেকে সব হয় ভিডিঅ'টো ইমান দীঘলীয়া মই নকৰো আপোনালোকে দীঘলীয়া ভিডিঅ' চাই ভাল নাপায় তো পিছত আপোনালোকে এই ফিটাৰটো লগোৱাৰ লগে লগে এনেকুৱা এই আপোনালোকে নৰ্মেল চেণ্ডেলৰ পৰা পুৰা পিওৰ চেণ্ডেল হৈ গল এয়া দেখিবলৈ পালে এখন লেডিসও কাটিব পাৰে ঘৰত বহি থাকি এটা যদি কোনোবাই যদি কয় যে নহয় মই ঘৰত বহি আছো ৭৪,০০০ টকা এটা মেচিন এটা কিনি লৈ আহো আনি পেনে মই ঘৰত বহিব চেণ্ডেলৰ বিজনেছটো কৰি থাকো হি হোলসেলৰ দিব পাৰে নিজে ৰিটেইলে খুচৰাও বিক্ৰী কৰিব পাৰে হোলসেলটো দিব পাৰে না পাৰে কি এইটো কি এইবিলাক আপুনি যদি বক্স পেকিং কৰিব খোজে কোনোবাই এনেকুৱা বক্সতো পেকিং কৰিব পাৰিব তেওঁ নিজৰ নাম দি এনেকা বক্স বনালে বনাব পাৰিব মানে নিজৰ মানে এটা একদম কম খৰচত এটা দেখোন ফেক্টৰী খুলি ল'ব পাৰে ঘৰত আপনি ইয়াতে কিবা আপোনাৰ নিজৰ ব্ৰেন্ডিং নাম যদি কৰে তাকেইতো দাদা মই তাকে গমাই চাওক এই যে দেখিবলৈ পাইছে ষ্টিকাৰো বনাব পাৰিব হাই চেণ্ডেল কোম্পানী কেনেকে আমাক লুটি আছে চাওক ইমান খৰচো নাই এটা চেণ্ডেল বনাওঁতে ইয়াত দেখিবলৈ পাইছে চাওক যদি আপোনাৰ ধৰি লওক যেনেকে ফ্লাইটে তেওঁ নিজৰ লগৰটো লগায় আপুনি আপোনাৰ ইয়াতে আপোনাৰ লগৰটো লগাই দিলে সেইটো ব্ৰেণ্ডেড নন ব্ৰেণ্ড এই চাওক ব্ৰেণ্ডেড ভাই আচৰিত লাগিল ভাই নিজৰ নামৰ এটা কোম্পানী খুলি ল'ব পাৰে ঘৰত খৰচো ইমান নাই একদম মিনিমাম খৰচত আৰম্ভ কৰক অলপ টকাত আৰম্ভ কৰক আহক মোৰ ইয়াতে আহক ভালকে বুজাই মেলি মই ফোনত গোটেইখিনি বস্তু বুজাই দিব নহয় তেওঁ নিজে প্ৰেক্টিকেল আহক দেখাওক চাওক তেওঁৰ ভাল লাগিলে তেতিয়া গোটেইখিনি বস্তু এভেইলেবল আছে তো গাইজ একদম সৰুকৈ ভিডিঅ'টো বনাইছো এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে ভাল পাব কাৰণ ইমান ভাল এটা ইনফৰমেশ্যন আপোনালোকক দি আছো ভিডিঅ'টো চাই কেনেকা পালে কমেণ্টত জনাব যদি আপোনালোকে মেচিন কিনিব বিচাৰে স্ক্ৰীনত নম্বৰ আহি আছে ছবিকদাৰ নম্বৰ এড্ৰেছটো কৈ দিওঁ মই এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও চাৰিআলি আপোনাৰ হিজুবাৰী অহা ৰাস্তাটোত নটবমা বা হাতীগাঁও চাৰিআলি আহি মোক ফোন কৰিলে হ'ল মানুহ আছে আমি পঠাই দিম তেওঁ যদি আহিব নোৱাৰে লৈ অহা হ'ব আৰু যদি মানে কেনেকে আহিব লাগে ফোনত গোটেইখিনি বুজাই দিয়া হ'ব মেইনলি হ'ল হাতীগাঁও চাৰিআলি গুৱাহাটীৰ হাতীগাঁও চাৰিআলি বা গুৱাহাটীৰ যিকোনো জাগাত নামি মোক ফোন এটা কৰিলে হ'ল কেনেকে তেওঁ আহিব লাগে ক'ৰ পৰা কেনেকে আহিব লাগে মই ডিটেইলছ বুজাই দিম তো লগতে মই স্ক্ৰীনত নম্বৰ দি আছো যদি ইণ্টাৰেষ্টেড আপোনালোকে এই ব্যৱসায়টো কৰিবৰ কাৰণে তেতিয়া ছবিকদাৰ লগত আপোনালোকে কণ্টেক্ট কৰি লওক তো ভিডিঅ'টো আশা কৰিছো ভাল পাইছে ভিডিঅ'টো অলপ বেছিকৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম।